বিশ্ব শৰ্মাই যি ক'ব শিলৰ ৰেখা এইটো বস্তু হিমন্ত বিশ্ব শৰ্মাই যি ক'ব শিলৰ ৰেখা হিমালয়ে মোৰ কথা বদলাব নোৱাৰে যাৰ মাকৰ গৰ্ভত থকা বাচ্চায়ো জানে যে হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে এটা প্ৰতিশ্ৰুতি দিছো বিজেপি দল চৰকাৰলৈ আহিব 23 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ পথ আমি মুকলি কৰিম বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কাম সম্পূৰ্ণ কৰিম শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰিয় বন্ধু বান্ধৱীসকল, হয়, টিট ফৰ টেট যেন কুকুৰ তেন টাঙোন এই বাক্যশাৰী আপোনালোকে নিশ্চয় শুনিছে। আজি শিক্ষক সমাজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সঁচাকৈয়ে টিট ফৰ টেট যেন কুকুৰ তেন টাঙোনৰ দৰে কৰিলে। আৰু এই প্ৰতিবেদনটোত কোন শিক্ষকে কি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে পলম নকৰোঁ, প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। এতিয়া প্ৰশ্ন বহুকেইটা আছে, কিন্তু আৰম্ভণিৰ প্ৰশ্নটো আমি শেহতীয়া যিবোৰ শিক্ষা সেইটো এপক লৈ হৈছে উত্থাপন, সেই প্ৰশ্নবোৰৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। কুলজিৎ ডেকা ডাঙৰীয়া, তৈলুক ডেকা ডাঙৰীয়া, শিক্ষা ক্ষেত্ৰত ইন টাইম আউট টাইম দিয়াক লৈ শিক্ষকসকলৰ ইমান আপত্তি কিয়? সেইটো এটা মূল প্ৰশ্ন, কাৰণ শিক্ষকসকলে এই নিৰ্দেশনাৰ বিৰোধিতা কৰি দৰাচলতে কি প্ৰমাণ কৰিব বিচাৰিছে? হয়, আচলতে যি ধৰণে আপুনি কৈছে যে প্ৰশ্নটো উত্থাপন কৰিছে বিৰোধিতা, আচলতে আমি বিৰোধিতা কৰা নাই। চৰকাৰে যিটো সিদ্ধান্ত লৈছে আমি তাক আদৰণি জনাইছিলোঁ। যোৱা আগষ্ট মাহৰ পৰাই এই ব্যৱস্থাটোৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেতিয়া কিন্তু ইন টাইম অকল দিব দিছিল যে আমি স্কুলত সময়মতে যাব লাগে, আৰু এটা পৰ্টেল দিছিল, শিক্ষা হেতু পৰ্টেল এটা প্ৰস্তুত কৰিছিল চৰকাৰে, আৰু এই পৰ্টেলৰ জৰিয়তে সকলো শিক্ষক ছাত্ৰৰে এটা উপস্থিতিটো তেওঁলোকে দিবলৈ বাধ্য কৰাইছিল। নমস্কাৰ, স্বাগতম। এয়া হৈছে দ্য প্ৰাইম শ্ব', ষ্টুডিঅ'ত মই প্ৰাঞ্জল। শিক্ষক আৰু শিক্ষকৰ সমস্যা এশএবুৰি সমস্যাৰে ভাৰাক্ৰান্ত বৰ্তমান ৰাজ্যৰ শিক্ষকসকল। যদি আমি প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয়ৰ স্তৰলৈকে চাওঁ তেনেহ'লে ৰাজ্যত প্ৰায় 2 লক্ষাধিক শিক্ষক আছে, কিন্তু সেই শিক্ষকসকলৰ প্ৰতি চৰকাৰৰ একাংশ বিষয়াৰ, একাংশ মন্ত্ৰীৰ যি আচৰণ, সেই আচৰণে কিন্তু স্বাভাৱিকতে সকলোকে বিতুষ্ট কৰে। যি শিক্ষকে মানৱ সম্পদ গঢ়ায় সেই শিক্ষক এতিয়া চৰকাৰৰ যেন শত্ৰু হৈ পৰিছে। প্ৰতিটো ক্ষেত্ৰতেই টাৰ্গেট কৰা হয় এইসকল শিক্ষকক। এইসকল শিক্ষকে এশএবুৰি কাম কৰিব লগা হয়। তেওঁলোকে এটা সময়ত NRCৰ কাম কৰিছিল, চেঞ্চাছৰ কাম কৰে, নিৰ্বাচনৰ সময়ত তেওঁলোকক কামত লগোৱা হয়, BLৰ কাম তেওঁলোকক দিয়া হয়। বিগত বৰ্ষত আনকি অম্বুবাচীৰ দৰে কামো তেওঁলোকক দিয়া হৈছিল অম্বুবাচী মেলাৰ সময়ত। আৰু সেই শিক্ষকসকলৰ প্ৰতি এতিয়া টাৰ্গেট কৰি চৰকাৰে এটাৰ পাছত এটা নিয়ম বান্ধি দিছে। শেহতীয়া নিয়মটো হৈছে যে যদি সপ্তাহত মাহত 2 দিন তেওঁলোকে ইন আউট টাইম দিওঁতে 15 মিনিট যদি ইফাল সিফাল হয়, মাত্ৰ 2 দিনতে যদি ইফাল সিফাল হয় 15 মিনিট ইন টাইম বা আউট টাইম দিওঁতে, তেনেহ'লে তেওঁলোকৰ এদিন CL কাটি দিয়া হ'ব, অৰ্থাৎ কেজুৱেল লিভ কাটি দিয়া হ'ব। এই কাঢ়া নিয়মবোৰ কেৱল শিক্ষকসকলৰ বাবে কিয়? সেই প্ৰশ্নবোৰ আজি উত্থাপন হৈছে, আৰু আজি আমাৰ এই দ্য প্ৰাইম শ্ব'ত আমি ৰাজ্যৰ শিক্ষকসকলৰ শিক্ষা ক্ষেত্ৰৰ সৈতে থকা অসুবিধাৰ কথা, অথবা NPSৰ কথা, অথবা নিয়মীয়াকৰণ আৰু অন্যান্য সকলো বিষয় পাতিবলৈ চেষ্টা কৰিম। মানে ক্ষুদ্ৰৰ পৰা ক্ষুদ্ৰ বিষয়বোৰ আমি পাতিবলৈ চেষ্টা কৰিম, আৰু প্ৰতিটো বিষয় কিন্তু অত্যন্ত স্পৰ্শকাতৰ। আমাৰ এই অনুষ্ঠানৰ বাবে বহুজনে আমাক মেছেজ কৰিও প্ৰশ্ন প্ৰেৰণ কৰিছে, সেই প্ৰশ্নবোৰ ল'বলৈ আমি যৎপৰোনাস্তি চেষ্টা কৰিম। আমাৰ আজি এই অনুষ্ঠানত উপস্থিত থকা শিক্ষকসকলক মই চিনাকি কৰাই দিব বিচাৰিছোঁ। 2টা সংস্থাৰ শিক্ষক আছে, অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা আৰু লগতে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তৰফৰ পৰাও আছে আমাৰ সৈতে শিক্ষক। মই প্ৰথমে তৈলুক ডেকা ডাঙৰীয়া, তেওঁ হয় সভাপতি সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ, তেওঁক স্বাগতম জনাইছোঁ। লগতে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰা ডাঙৰীয়া আমাৰ সৈতে আছে, স্বাগতম জনাইছোঁ। লগতে একেটা সংস্থাৰে আন এগৰাকী সম্পাদক নলবাৰী জিলাৰ সুৰেন্দ্ৰ নাথ ডেকা ডাঙৰীয়া আমাৰ সৈতে আছে, স্বাগতম জনাইছোঁ। একেটা সংস্থাৰে সাংগঠনিক সম্পাদিকা ভূপালী দেৱী ডাঙৰীয়ানী আমাৰ সৈতে উপস্থিত আছে, স্বাগতম জনাইছোঁ। আৰু লগতে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সম্পাদক কুলজিৎ ঠাকুৰীয়া ডাঙৰীয়া আছে, স্বাগতম জনাইছোঁ। এতিয়া প্ৰশ্ন বহুকেইটা আছে, কিন্তু আৰম্ভণিৰ প্ৰশ্নটো আমি শেহতীয়া যিবোৰ শিক্ষা ক্ষেত্ৰত এপক লৈ হৈছে উত্থাপন, সেই প্ৰশ্নবোৰৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। কুলজিৎ ডেকা ডাঙৰীয়া, তৈলুক ডেকা ডাঙৰীয়া,
শিক্ষাৰ ক্ষেত্ৰত ইন টাইম আউট টাইম দিয়াক লৈ শিক্ষকসকলৰ ইমান আপত্তি কিয়? সেইটো এটা মূল প্ৰশ্ন, কাৰণ শিক্ষকসকলে এই নিৰ্দেশনাৰ বিৰোধিতা কৰি দৰাচলতে কি প্ৰমাণ কৰিব বিচাৰিছে? হয়, আচলতে যি ধৰণে আপুনি কৈছে যে প্ৰশ্নটো উত্থাপন কৰিছে বিৰোধিতা, আচলতে আমি বিৰোধিতা কৰা নাই। চৰকাৰে যিটো সিদ্ধান্ত লৈছে আমি তাক আদৰণি জনাইছিলোঁ। যোৱা আগষ্ট মাহৰ পৰাই এই ব্যৱস্থাটোৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তেতিয়া কিন্তু ইন টাইম অকল দিব দিছিল যে আমি স্কুলত সময়মতে যাব লাগে, আৰু এটা পৰ্টেল দিছিল, শিক্ষা হেতু পৰ্টেল এটা প্ৰস্তুত কৰিছিল চৰকাৰে, আৰু এই পৰ্টেলৰ জৰিয়তে সকলো শিক্ষক ছাত্ৰৰে এটা উপস্থিতিটো তেওঁলোকে দিবলৈ বাধ্য কৰাইছিল। তাত আমাৰ আপত্তি একো নাছিলে, কিন্তু উপস্থিতি দিয়াৰ নামত আমি যিখিনি যন্ত্ৰণা ভোগ কৰি আছোঁ সেই যন্ত্ৰণাখিনিৰ কথাই আমি ক'বলৈ গৈছিলোঁ যে আমি শিক্ষক সমাজে বা ছাত্ৰ ছাত্ৰীসকলো আজিৰ দিনত আজি আমাৰ মোৰ বিদ্যালয়তে কৈছোঁ যে ৩০০ ছাত্ৰ ছাত্ৰী আছে। ৩০০ ছাত্ৰ ছাত্ৰীৰ উপস্থিতি দিবলৈ আমাৰ মোটামুটি ১১টামান বাজে। ৰাতিপুৱা ৯টামান বজাৰ পৰা যদি আমি আৰম্ভ কৰোঁ, ৯টা বজাত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি, তেতিয়াহ'লে আমাৰ ৯টামান বজাতে শেষ হয়, মানে গোটেইখিনি উপস্থিতি লোৱা। তো সেই ২ ঘণ্টা এনেই সময় যায়, আৰু এই কথাবিলাক আমি জনাইছিলোঁ। তাৰোপৰি যিটো প্ৰথম আগষ্ট মাহত যেতিয়া আৰম্ভ কৰিছিল এই পৰ্টেলটো, তেতিয়া আমি আদৰণি জনাইছোঁ, এতিয়াও আমি আদৰণি জনাই আছোঁ। কিন্তু যিবোৰ বিসংগতি দেখা দিছে তাতে, সেই পৰ্টেলটো যেতিয়া আৰম্ভ কৰাৰ বাটত যিটো যাত্ৰাত যিটো যিবোৰ বিসংগতি সেইবোৰহে অতি মানে ভয়ানক। বিসংগতি মোৰ দৃষ্টিত পৰিছে, এটা বিসংগতি অলপ চুই দিছোঁ যে যি সময়ত এতিয়া আমাৰ দেশত 5G ইণ্টাৰনেট সেৱা চলি আছে, সেই সময়তেই যিটো আপোনালোকক টেবলেট দিছে, সেই টেবলেটটো 3G ব্যৱস্থা। সেইটোৱে ক'ব গৈছোঁ যে প্ৰথম কথা হ'ল যে এই গোটেই ব্যৱস্থাটো কৰাৰ আগতে আন্তঃগাঁথনিটো ঠিক কৰি ল'ব লাগে। আন্তঃগাঁথনিটো মূল বিষয়বস্তু, কাৰণ এতিয়া যিটো প্ৰথম আন্তঃগাঁথনিৰ একমাত্ৰ আহিলা হৈছে যিটো টেবলেট যোগান ধৰিছে চৰকাৰে। প্ৰত্যেকখন বিদ্যালয়ত ১০০জন বা ১৫০জন ষ্টুডেণ্টৰ বিপৰীতে এটা টেবলেট দিছে, আৰু তাতকৈ বেছি ষ্টুডেণ্ট হ'লে 2টাকৈ টেবলেট দিছে। এতিয়া সেই টেবলেটটোৰ মানদণ্ড কিমান উন্নত, যিটো এপছ ব্যৱহাৰ কৰিছে সেই এপছটো আচলতে ব্যৱহাৰ হয় 5G নেটৱৰ্কত, আৰু আমাক যিটো স্কুলবিলাকত যিটো দিছে টেবলেট ব্যৱহাৰ কৰিবলৈ দিছে, সেই টেবলেটটো কিন্তু 3G মানদণ্ডৰে। গতিকে তাত সেই এপছটো কেতিয়াও খাপ নাখায়, মানে মিল নাখায়, আৰু সেইটো যথেষ্ট বিসংগতি দেখা দিয়ে। আৰু কেতিয়াবা আমি এজনৰ উপস্থিতিৰ ক্ষেত্ৰত, শিক্ষকৰ উপস্থিতিৰ ক্ষেত্ৰত ১৫-২০ মিনিটলৈকে মানে ৰখিব লগা হয়। ইভেন আমাৰ ৰেকৰ্ড আছে, এপ্ৰিল মাহত মোৰ বিদ্যালয়তে আমাৰ গোটেই টিচাৰ প্ৰেজেণ্ট আছে গোটেই দিন, কিন্তু গোটেই এবচেণ্ট দেখুৱাই আছে। এতিয়া আজিও এবচেণ্ট দেখুৱাই আছে, আমি চাইছোঁ ৰেকৰ্ডবিলাক এবচেণ্ট। তাৰমানে ইমানেই বিসংগতি দেখা দিছে। গতিকে ইমান বিসংগতিৰ মাজত আমি কেনেকৈ ধৰণে এই বস্তুটো দিছে, আৰু শেহতীয়াভাৱে যিখন নিৰ্দেশনা দিছে যে 15 মিনিট দেৰি হ'লে যদি নিৰ্ধাৰিত সময়তকৈ 15 মিনিট পলমকৈ গৈ পায়, আৰু যদি ছুটিৰ সময়টো যদি নিৰ্ধাৰিত সময়তকৈ 15 মিনিট আগত যদি তেওঁ এইটো পৰ্টেলত স্বাক্ষৰ অভিযান কৰে বা উপস্থিতি দিয়ে, তেতিয়া কি হয়, সেই 15 মিনিট 15 মিনিট হ'লে মাহত, তেতিয়াহ'লে এটা আধা দিন চিএল কটা যাব। সেইটো কৈছে মাহত চাব দে। তাৰমানে কি, এই যে শিক্ষকতাৰ যিটো মানৱীয়তা বা নৈতিকতা, এই কথাবিলাক কি একেবাৰে নস্যাৎ হৈ গ'ল নেকি, পৃথিৱীৰ পৰা নাইকিয়া কৰিব পেলাইছে নেকি, বা চৰকাৰে যিটো পদ্ধতি অৱলম্বন কৰিছে তাৰ দ্বাৰা এই গোটেই যিটো মানৱীয়তা, আমি এতিয়া কথা কৈছোঁ যে আমাৰ বিভিন্ন সমস্যা থাকে। আজিয়ে কৈছোঁ, আজি ৰাতিপুৱা এনেকুৱা বতৰ বেয়া গুৱাহাটীত, বা ৰাস্তা ঘাটবিলাক ইমানেই বেয়া, যাতায়াতৰ সুবিধা বা তেনেকুৱা গাড়ী মটৰ জাম লাগি যায়, কেতিয়াবা পানী হৈ যায় ৰাস্তাত। প্ৰাইভেট কোম্পানীটো আনকি ইমান কঠোৰ নহয়, যিমান কঠোৰ আপোনালোকৰ ক্ষেত্ৰত হৈছে। নিশ্চয় মই আপোনাৰ কাষলৈ আকৌ আহিম ডাঙৰীয়া, বহুখিনি কথা আছে আমি পাতিম। মই এইবাৰ হৰমোহন বৰা ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। হৰমোহন বৰা ডাঙৰীয়া, এতিয়া মূল কথাটো হৈছে যে শিক্ষকৰ মাজতে বহুত শ্ৰেণী বিভাজন আছে। কোনোবা যদি অপ্ৰাদেশিকৃত শিক্ষক, ক'ৰবাত আকৌ টেট উত্তীৰ্ণ অনিয়মীয়া শিক্ষক আছে, ক'ৰবাত আকৌ ঠিকাভিত্তিক শিক্ষক আছে, ক'ৰবাত আকৌ টিউটৰ আছে, আৰু সকলোৰে দৰমহাবোৰ বেলেগ বেলেগ। আপোনালোক 19,527জন প্ৰাদেশিকৃত শিক্ষক আছে, আৰু আপোনালোকে 2017-18 চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকৰণ আইনখনৰো বিৰোধিতা কৰি আহিছে। আপোনালোকে 2022 চনৰ 20 অক্টোবৰত মুখ্যমন্ত্ৰীক সাক্ষাতো কৰিছিল। মুখ্যমন্ত্ৰীয়ে তেতিয়া প্ৰতিশ্ৰুতি দিছিল আপোনালোকক যে মই সকলো সমস্যা দূৰ কৰি দিম, কিন্তু আজিলৈকেতো সমস্যা দূৰ হোৱা নাই, যাৰ বাবে আকৌ আপোনালোকে আন্দোলন কৰিবলগীয়া হৈছে, আকৌ আপোনালোকে আমাৰ ষ্টুডিঅ'ত আহিবলগীয়া হৈছে। হয়, মই প্ৰথমতে এটা কথা জনাব বিচাৰিছোঁ। আমি ইতিমধ্যে বহুত টক শ্ব' কৰিছোঁ, আন্দোলন কৰিছোঁ, আমাৰ সমস্যাখিনি যিমান পাৰি আনুষ্ঠানিক কৰিবৰ কাৰণে যত্ন কৰিছোঁ। সমান্তৰালভাৱে চৰকাৰখনৰ পৰা, চৰকাৰৰ লগত আমি যদি আন্দোলনো কৰিছোঁ, সমান্তৰালভাৱে আলোচনাও চলি আছে। এতিয়া এইখিনিতে এই চৰকাৰখন কিমান প্ৰতাৰক, এই মুখ্যমন্ত্ৰীজন কিমান প্ৰতাৰক আৰু কিমান মিছলীয়া, এই কথাখিনি মই বুজাবৰ কাৰণে জাষ্ট এটা মই মানে 30 ছেকেণ্ডৰ এটা ভিডিঅ' অডিঅ'
আপোনালোকক মানে শুনাব বিচাৰিছোঁ বিশ্ব শৰ্মাই যি ক'ব শিলৰ ৰেখা এইটো বস্তু হিমন্ত বিশ্ব শৰ্মাই যি ক'ব শিলৰ ৰেখা হিমালয়ে মোৰ কথা বদলাব নোৱাৰে আজি যাৰ মাকৰ গৰ্ভত থকা বাচ্চাইও জানে যে হিমন্ত বিশ্ব শৰ্মাই ভুৱা প্ৰতিশ্ৰুতি নিদিয়ে এইটো প্ৰতিশ্ৰুতি দিছো বিজেপি দল চৰকাৰলৈ আহিব 23 লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ পথ আমি মুকলি কৰিম বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ কাম সম্পূৰ্ণ কৰিম টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম ৰাজীৱ গান্ধী কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰেমৰ শিক্ষকসকলৰ সমস্যা সমাধান কৰিম বানপানী সমস্যা আমি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰে নহয় বানপানী সমস্যাৰ আমি স্থায়ী সমাধান কৰিম হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত অসমত ৰাজনীতি নকৰে মোৰ পাবলগীয়া হেৰাবলগীয়া একো নাই কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ সপোন দেখি কৰিছে এইখন মঞ্চৰ পৰাই কৈছো 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত থকাৰ প্ৰশ্ন নুঠে এতিয়া এই কথাখিনি কিন্তু অসমৰ ৰাইজে সম্পূৰ্ণকৈ গম পায় এইজন মানুহক নেদেখিলেও অসমৰ ৰাইজে গম পায় যে এইজন মানুহৰ এই কণ্ঠটো কাৰ একেজন মানুহে তিনিটা সময়ত তিনিটা বাইট দিছে আৰু ইয়াৰ পৰাই মই যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যদি কওঁ যে আপুনি একদম অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া তাৰপিছত আমি ফুল খোৱা হ'ব নেকি মানুহে মোক বেয়া পাই লাভ আছে নেকি বাৰু কোনো কাৰণত বেয়া পাই লাভ নাই মই এটা কথাই কৈছোঁ যে আমি 2300 মানে 19খন শিক্ষানুষ্ঠান যোৱা 22 চনৰ আমাৰ লগত আলোচনা হ'ল 22 চনৰ 20 অক্টোবৰত আমাৰ আলোচনা হ'ল তেওঁ আমাক কথা দিলে যে আপোনালোকৰ এই সমস্যাখিনি সমাধান কৰিম প্ৰয়োজন বোধে আইনখন সংশোধন কৰিম আইন সংশোধন কৰিলেও আপোনালোকৰ এই মানুহখিনিক আমি মানে সংস্থাপনৰ ব্যৱস্থা কৰিম আপোনালোকক ন্যায্যতা দিম বুলি আমাক আশ্বস্ত কৰিলে আমাক প্ৰতিশ্ৰুতি দিলে আমি ধুনীয়াকৈ আশ্বস্ত হৈ থাকিলোঁ তাৰপিছত 2023 চনত কি কৰিলে 6 এপ্ৰিল তাৰিখত এখন মানে আইন মানে নিয়ম হেৰিৰ পৰা শিক্ষা বিভাগৰ পৰা এটা অৰ্ডাৰ উলিয়াই দিলে যে LP ME আৰু 5 ক্লাছ হাই স্কুলবিলাকৰ পৰা MDM কৰ্তন কৰিলে তাৰপিছত সমান্তৰালভাৱে সেই যিবিলাক স্কুলত MDM থকা আছিল কম ছাত্ৰ ছাত্ৰী আছিল এই যিমানবিলাক মানে ব্যৱস্থা ME স্কুল বা অৰ্থাৎ মানে এলিমেণ্টাৰী ছেকশ্যনৰ ব্যৱস্থা আছিল গোটেই মানে ব্যৱস্থাবিলাক বন্ধ কৰি দিলে ফ্ৰী কিতাপ ফ্ৰী ইউনিফৰ্ম এইবিলাক বন্ধ কৰি দিয়াৰ লগে লগে আল্টিমেটলি তেওঁলোকে মানে এটা পৰিকল্পনা কৰিলে যে এই শিক্ষানুষ্ঠানবিলাক যদি চলি থাকে শিক্ষানুষ্ঠানবিলাকে যদি সুবিধা পাই থাকে তাক শিক্ষানুষ্ঠানখিনি জীয়াই থাকিব আৰু সেই শিক্ষানুষ্ঠানখিনিক মাৰিবৰ কাৰণে MDM বন্ধ কৰি দিয়া হ'ল ফ্ৰী টেক্সট বুক বন্ধ কৰি দিয়া হ'ল ইউনিফৰ্ম বন্ধ কৰি দিয়াৰ লগে লগে আমাৰ এতিয়া ME LP আৰু 5 ক্লাছ হাই স্কুলৰ মানে প্ৰায় অধিকাংশ স্কুল এতিয়া মৃত পাইছে মানে এক প্ৰকাৰ হৰমোহন বৰা ডাঙৰীয়া শিক্ষককতো এনেধৰণৰ অৱস্থা কৰিছে মানসিক হেঁচা দিছে শাৰীৰিক হেঁচা দিছে কিন্তু শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখৰ আহাৰ কোনো কাঢ়ি লোৱা হৈছে জীৱনৰ লগত হেতালি খেলিছে শিক্ষাৰ ছাত্ৰ ছাত্ৰীৰ লগত এতিয়া আমাৰ যিবিলাক স্কুল এতিয়া আমি ক্লাছ কৰি আছো মোৰ এইবাৰ 9ত প্ৰায় 90 জন ছাত্ৰ ছাত্ৰী ৰেজিষ্ট্ৰেশ্যন হৈছে কিতাপ দিব পৰা নাই এখনো কিতাপ নাই আমাক মাত্ৰ 10 জন ছাত্ৰ ছাত্ৰীৰ কিতাপ দিছে আমি 10 জন কিতাপকে আমি বেলেগৰ পৰা বিচাৰি পুৰণি কিতাপ মানে বেলেগ বিদ্যালয়ৰ পৰা খুজি আনি মানে ছাত্ৰ ছাত্ৰীক যোগান ধৰিব তথাপিতো মানে পৰ্যাপ্ত হোৱা নাই এতিয়ালৈকে এনেকুৱা বহুত শিক্ষানুষ্ঠান আছে যিখিনি শিক্ষানুষ্ঠানে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হৈও শিক্ষানুষ্ঠানখিনি জীয়াই ৰাখিছে এই শিক্ষানুষ্ঠানখিনিকো মাৰিবৰ কাৰণে আচলতে এই মাননীয় শিক্ষামন্ত্ৰী মহোদয়জনক মানে মুখ্যমন্ত্ৰী মহোদয়ে নিজে নকৰি কাৰণ নিজে নকৰি তেওঁ শিক্ষামন্ত্ৰীজনৰ জৰিয়তে মানে এই শিক্ষানুষ্ঠানবিলাকক হত্যা কৰাৰ কাৰণে ধ্বংস কৰাৰ কাৰণে যিমানবিলাক মানে পৰিকল্পনা কৰিব লাগে আটাইবিলাক কৰিছে এইটো অমানৱীয় হৈছে এই কামটোৰ বিৰোধিতা মই ভাবোঁ অসমৰ ৰাইজে কৰিব লাগে অসমৰ ৰাইজৰ বা মাজৰ আমাৰ বিশেষকৈ এতিয়া আমি এইবাৰ গম পাইছে যে এইবাৰ নিৰ্বাচন এই নিৰ্বাচনৰ সময়তো মানে এনেকুৱা হ'ল যে মানে ৰাজনৈতিক দলবিলাকেও এই শিক্ষা ব্যৱস্থাটোৰ কথা কোনো ৰকম মানে কাৰো মুখত মানে ফুটি উঠে আমি নিজে ফোন কৰি ক'ব লগা হৈছে আপুনি আপোনাৰ বাৰীত এবাৰ ক'বচোন যে ভেঞ্চাৰ স্কুলখিনি কি কৰিব আপোনালোকে যি কৰে আপোনালোকৰ পক্ষত আমাৰ শিক্ষকখিনিয়ে ভোট প্ৰদান কৰিব এনেকুৱা ধৰণৰ কথা আমি ৰিকুৱেষ্ট কৰিব লগা হৈছে কাৰো চিন্তা নাই কেৱল ইলেকশ্যনত জিকাৰ চিন্তা যেনেকৈ নহওক জিকিব লাগে আৰু এই আচলতে এই ৰাজনীতি কৰিবলৈ অহা মানুহখিনি আচলতে সাংঘাতিক ধৰণৰ মানে মই বেপাৰী বুলিয়ে ক'ব খোজোঁ এওঁলোকে বেপাৰ কৰিবৰ কাৰণে ৰাজনীতি মানৱ সেৱা কৰিবৰ কাৰণে অহা নাই এই ৰাজহুৱা খণ্ডৰ
শিক্ষানুষ্ঠানখিনি একফালৰ পৰা এমালগেমেশ্যনৰ নামত তেওঁলোকে মানে এইবিলাক বিলুপ্তি কৰি আহিছে একত্ৰীকৰণ নামটো ধুনীয়াকৈ দিছে কিন্তু শিক্ষানুষ্ঠানবিলাক বিলুপ্তিকৰণ কৰা হৈছে যদি শিক্ষা ব্যৱস্থাই নাথাকে শিক্ষানুষ্ঠান নাথাকে শিক্ষক কেনেকৈ থাকিব আমাৰ শিক্ষকখিনিক ভাগ ভাগ কৰা হৈছে টেট শিক্ষক টিউটৰ কণ্টেক্সুৱেল ভেঞ্চাৰ বিভিন্ন শিক্ষকক ভাগ ভাগ কৰি আমাক দুৰ্বল কৰা হৈছে আমি শিক্ষক সমাজক আহ্বান জনাইছোঁ মই হৰমোহন বৰাই আহ্বান জনাইছোঁ আমি শিক্ষক সমাজখন যদি এদিন মানে একত্ৰিত হওঁ সেইদিনাখন চৰকাৰখনক কপি যাব এনেকুৱা 10জন হিমন্ত বিশ্ব শৰ্মাক কপি যাব আমাক শিক্ষকক ন্যায্যতা দিব লাগিব শিক্ষকখিনিয়ে যিখিনি শিক্ষকে অত্যন্ত কষ্ট কৰি দেশৰ এই যে ভৱিষ্যত গঢ়াৰ কামত লাগি আছে এই শিক্ষকখিনিৰ জীৱনক লৈ মানসিক চাপত ৰাখি আমাক আমি যদি অত্যন্ত মানসিক আমি যদি পেটত ভাত নাথাকে আমাৰ যদি শিক্ষকসকলে কেৱল শ্বহীদৰ কাৰণে যদি একদম তৰা নৰাকৈ বাইক চলাই যায় এক্সিডেণ্ট হ'বলগীয়া এটা হয় শিক্ষা ক্ষেত্ৰত মানে তেওঁ মানে প্ৰেজেণ্টটো দিবৰ কাৰণে যদি গাড়ী এক্সিডেণ্ট হৈ মৰিব লগা হয় এনেকুৱা এটা মানসিক চাপত শিক্ষাদান কেনেকৈ হ'ব চৰকাৰৰ উদ্দেশ্য হ'ল যে সেই শিক্ষা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবিলাক ধ্বংস হ'ব লাগে হেডমাষ্টাৰজনে মোৰ স্কুলৰ ওচৰত যিজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে স্কুলত যায় টেবলেটটো লৈ ঘূৰি ফুৰে নেটৱৰ্ক বিচাৰি ছাত্ৰ ছাত্ৰী পঢ়াবলৈ তেওঁ 1 মিনিট সময় নাপায় গোটেই দিনটো তেখেতে এই 4-5জন ছাত্ৰ ছাত্ৰীৰ মানে এয়া হৈছে শিক্ষকৰ মৰ্মবেদনা আৰু আমি শিক্ষকৰ মৰ্মবেদনা উপলব্ধি কৰিছোঁ সেয়েহে আমাৰ এই বিশেষ সম্প্ৰচাৰ আপোনালোকৰ বাবে আনিছোঁ আমাৰ দৰ্শকসকলৰ বাবে প্ৰায় 2 লক্ষাধিক শিক্ষক আছে আমি প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈকে যদি চাওঁ আৰু এই 2 লক্ষাধিক শিক্ষকৰ কিন্তু বহুতেই আজি হাহাকাৰ কৰিবলগীয়া হৈছে